প্ৰিয় বন্ধুসকল, আজি আকৌ এটা কবিতা লৈ আহিছোঁ। কবিতাৰ শিৰোনাম চিন্তা দুচিন্তা। তেজ লগা পানীৰে মূৰ্ত এখন নদী, আবেলি হ'লি তাত আলোকিত হৈ উঠে ৰামধেনুৰ আকাশ। সেই চোতচিনীৰ চেঁচা শৰীৰতি প্ৰবাহিত হৈ থাকে বিদ্যুৎ তৰংগ। অজস্ৰ শিপা থকা বৃক্ষৰ দৰে মজবুত হোৱা হ'লে ৰঙা কলিজাটো বৰ দুপৰীয়া সূৰ্যৰ তামাম ৰ'দত নিশ্চয়জনৰ চোতাল সহ্য হৈ পৰে। বৃথা পৃথিৱীৰ কথা ভাবি ভাবি মোৰ মুখখন শুকান হৈ গৈছে। কোনে জানে শিলাময় বৃষ্টিপাত বা কেতিয়া আহে। এই কবিতাটোকেই ইংৰাজীত পাঠ কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। Thoughts and evil thoughts. A river with bloody water. Even is there, the sky of the rainbow becomes illuminated. In that audience, small body, electric waves keep flowing like a tree with lot of roots. If it was strong, then the red heart would be very afternoon in that hot sunshine. The courtyards of the lonely becomes unbearable. Thinking about the word is useless. My face is getting dry. Who knows when will the hailstorm come? Thank you.